কম ৰানিঙৰ গ্ৰে 19 যদি বিচাৰি আছে, বহুত কম ৰানিঙৰ গ্ৰে 19 এখন আনিছোঁ। 2018 চনৰ হয়, ফাৰ্ষ্ট অনাৰ হয় আৰু ৰানিংটো একদম কম, মাত্ৰ 23,000 চলিছে। এই চিট কভাৰ পলিথিঙে ফালা নাই, মই দেখাই আছোঁ বাৰু। এইখন হৈছে গাড়ীখন, এবাৰ চাই লওক। মাত্ৰ 23,000 চলিছে। হোৱাইট কালাৰ। এনেকুৱা কম চলা গাড়ী খুব কম পোৱা যায় এনেকুৱা, আৰু কম চলা গাড়ীখিনিকে বিচাৰি বিচাৰি অনা নিচিনা হয়। ভিতৰৰ ফালৰ পৰা দেখাই দি আছোঁ, বাকী বাহিৰৰ ফালৰ পৰা চাই লওক আগে। এয়া হৈছে গাড়ীৰ লুকছ। ফুল বডি চিল আছে, দৰ্জা বনেট ডিগি একো খাল খুলি নাপায়, চব অৰিজিনেল আছে। ইয়াৰ ইণ্টেৰিয়ৰ চাওক, ডিছপ্লে এখনো আছে। এই মিটাৰৰ সেই পলিথিনটোৱে ফালা হোৱা নাই চাওক, ইয়ালৈকে লাগি আছে এতিয়ালৈকে। ৰানিংটো দেখাই দিছোঁ। 23,677 এইখিনি কিলোমিটাৰ চলিছে। ইয়াৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক। এইখন গাড়ীও কি চিল টিল দেখাম, চব চিল আছে, চব অৰিজিনেল আছে। এয়া দেখিছেনে, কোম্পানীৰ পৰা ষ্টিকাৰে লাগি আছে এতিয়ালৈকে। এয়া চাওক, ৰিয়েৰ এচিও আছে, এইবোৰ পলিথিন লাগি আছে এতিয়ালৈকে। এয়া বুট স্পেচ, ডিগি বনেট সকলোবিলাক চিল আছে, কোনো এক্সিডেণ্টেল নহয়, চিন্তা কৰিব নালাগে। এনেকুৱা গাড়ী মই নানো। এইবোৰ পলিথিনে লাগি আছে এতিয়ালৈকে চিটৰ। টায়াৰ চাওক, স্পেয়াৰ টায়াৰ একদম নতুনেই হৈ আছে। মাত্ৰ 23,000 চলা এইখন গ্ৰে 19 আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। 2018 চনৰ হয়, ফাৰ্ষ্ট অনাৰ হয় আৰু দামটো আহিব 340, 3,40,000 টকা আহিব। একদম ধুনীয়া দামত দিয়া গৈছে, ল'ম বুলি ভাবিলে ল'ব পাৰিব। (9101-500-173) এইটো নাম্বাৰত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ইয়াৰ গ্ৰে 19। এয়া চাওক, ইঞ্জিন চাওক, একদম চকচকীয়া হৈ আছে চাওক। এইবোৰ কভাৰ এৰুৱাই নাই এতিয়ালৈকে, লাগিয়ে আছে। এইবোৰ বনেট চনেট চব চিল আছে। আগ চাইডৰ পৰা এখন অকণমানো টাচ হোৱা নাই, অকণমানো লগা নাই, সম্পূৰ্ণ চিল আছে। এইবোৰ দেখিলেই গম পাব, কোম্পানীৰ পৰা অহা গ্লাছে অৰিজিনেল লাগি আছে। গাড়ীখন যিমানখিনি পাওঁ মই ধুনীয়াকৈ দেখাই দিছোঁ। বাকী ল'ম বুলি ভাবিলে ল'ব পাৰিব। 9101-500-173 এইটো নাম্বাৰত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। গাড়ী একো কাম নাপায়, জাষ্ট লওক আৰু চলাওক। এয়া আছে গাড়ীখনৰ লুকছ। 340 লৈ ল'ব পাৰিব, 3,40,000 টকাত ল'ম বুলি ভাবিলে লৈ ল'ব পাৰিব।